হয় চাওক পঞ্জুমণি এইখিনি মুহূৰ্তত মই লতাশিলত উপস্থিত আছোঁ আৰু লতাশিলৰ এই পৰিৱেশ দেখুৱাইছোঁ শিল্পীগৰাকীৰ গুণমুগ্ধ শিল্পীগৰাকীৰ অকৃত্ৰিমভাৱে ভাল পোৱা যিসকল শ্ৰোতা সকলো আহি এইদৰে সমবেত হৈছেহি আৰু আজি শিল্পীগৰাকীৰ নশ্বৰ দেশ গুৱাহাটীত আহি উপস্থিত হোৱাৰ পূৰ্বে এইদৰে সকলো সমবেত হৈ জুবিন গাৰ্গৰ প্ৰতি সকলোৰে হিয়াৰ আমঠুগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনাকাংক্ষিত এটা খবৰ অপ্ৰত্যাশিত এটা ঘটনা এই ঘটনাৰ পিছত এই খবৰৰ পিছত সকলো এক প্ৰকাৰ মুক হৈ পৰিছে আৰু এনেদৰে সমবেত হৈ জুবিন গাৰ্গৰ গীত সুৰৰ মাজেৰে সকলোৱে এবাৰ পুনৰ শিল্পীগৰাকীক স্মৰণ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই দুখৰ মুহূৰ্তত এই অতি কষ্টৰ মুহূৰ্তত সকলোৱে আচলতে সমবেত হৈ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিছে মই অকণমান সন্মুখলৈ যাবলৈ যত্ন কৰিম আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াতে উপস্থিত আছে সকলোৰে যি এই মুহূৰ্তত মনৰ কথা সেই কথাখিনি আমি ল'বলৈ যত্ন কৰিম ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ উপস্থিত আছে মই ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ ওচৰলৈকে আহিবলৈ অকণমান যত্ন কৰিম ছাৰ জুবিন গাৰ্গ হয় আমাৰ প্ৰজন্মটো বিশেষকৈ সকলোৱেতো ভাল পায় আপোনালোকৰখিনিও ছিনিয়ৰখিনিও যথেষ্ট মৰম দিলে জুবিন গাৰ্গ বুলি ক'লে আপোনাৰ প্ৰথম কথা কি মনলৈ আহে মানে জুবিন গাৰ্গ হয় জুবিন গাৰ্গক নতুন প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কয় কিন্তু মোৰ নিচিনা বয়সীয়াজনৰো হাৰ্টথ্ৰব তেওঁৰ মাতত আমি আমাৰ অসমখন বিচাৰি পাওঁ অসমৰ মাত কথা বিচাৰি পাওঁ সুৰবিলাকত আমাক নিজকে বিচাৰি পোৱাৰ নিচিনা লাগে কথাবিলাকত গতিকে জুবিন গাৰ্গ আমাৰ নিচিনা কেৱল নতুন প্ৰজন্মৰে নহয় সকলোৰে বাবে অসমৰ সমগ্ৰ জনতাৰ বাবে তেওঁ মানে এজন সুকণ্ঠ মানে ভাল কণ্ঠৰ গায়ক আৰু যি গায়কে মানে আচলতে শিল্পী মানে একেবাৰে ভিতৰৰ পৰা মানুহ এজনক জগাই তুলিব পাৰে সেইকাৰণে বোধ কৰোঁ এতিয়া কালি যেতিয়া ঢুকুৱাৰ খবৰ পাইছোঁ মই গুৱাহাটীৰ বা ৰাজপথত ইয়াত মই খোজকাঢ়ি ফুৰিছোঁ মই তেতিয়া দেখিবলৈ পাইছোঁ যে যিখিনি মানুহ আছে তেওঁলোকৰ মনত কি এটা মানে বুজাব নোৱাৰা দুখ এটা সকলোৰে এই এনেকুৱা উপলব্ধি কেইজন মানুহে পায় মই নাজানো গতিকে জুবিন গাৰ্গৰ মানে মই ভাবোঁ যে জুবিন গাৰ্গ সদায় আমাৰ মাজত জীয়াই থাকিব মানে মইতো কওঁ তেওঁ এনেকুৱা একোৰা জুই যি কুৰা জুই সদায় জ্বলি থাকিব কেতিয়া কাহানিও নুনুমাই আমাৰ বুকুত একদম পোহৰ দি থাকিব বন্তিৰ নিচিনাকৈ ছাৰ মই একেখিনি সময়তে মই আৰু এটা কথা আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিম কাৰণ ৰাজ্যবাসীৰ সকলোৰে হিয়াৰ নামটো আৰু সকলোৱে বিচাৰি আছে যে নিজৰ সমাধিস্থান জুবিন গাৰ্গৰ নিজৰ স্থানত হওক কোনোবাই গুৱাহাটীত বিচাৰিছে কোনোবাই যোৰহাটত বিচাৰিছে শিৱসাগৰৰ কথা কৈছে তেওঁৰ পিতৃগৃহ আপোনাৰ ছাৰ এতিয়া এই কথাটো মই তেনেকুৱাকৈ কাৰো পক্ষ নলওঁ কিন্তু মই কওঁ যে সকলো যিখিনি মানুহ আছে তেওঁলোকে সকলোৱে সমূহীয়াভাৱে কথা পাতি এইটোৰ সিদ্ধান্ত ল'ব লাগে কাৰণ সেইটোৱে বাদ হয় সকলোৱে বেলেগ বেলেগ কথা থাকিব চিন্তা থাকিব কিন্তু যেতিয়া সেই সকলোৱে মিলি পেলাই এটা চিন্তা কৰিব তেতিয়া মই ভাবোঁ এই সমূহীয়া চিন্তাটোৱে শুদ্ধ চিন্তা হ'ব মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণৰ ওচৰলৈকে আহিব বিচাৰিম সমীৰণ অকণমান যদি উঠি দিয়ে সুবিধা হ'ব এইখিনি মুহূৰ্তত দেখা গৈছে তেওঁৰ যিসকল গুণমুগ্ধ শ্ৰোতা তেওঁৰ অনুগামীসকল সকলোৱে ভিৰ কৰিছে সকলোৰে অশ্ৰুসিক্ত নয়ন এই অশ্ৰুসিক্ত নয়নেৰে আহি লতাশিলত সমবেত হৈছে সদৌ অসম ছাত্ৰ সন্থাই কেনেকৈ এই 3টা দিনৰ পৰিকল্পনা কৰিছে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন চৌদিশে কেৱল মানুহৰ মানুহ জনতাৰ আপোন শিল্পীগৰাকীক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ সকলোৱে উদ্গ্ৰীৱ হৈ আছে আৰু কিছু সময়ৰ পাছত তেখেতৰ নিথৰ দেহ আহি আমাৰ মাজত আহি উপস্থিত হ'ব গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত আমি সকলোৱে অধীৰ আগ্ৰহে ৰৈ আছোঁ জুবিনদাক এবাৰ পুনৰ চাবৰ কাৰণে আৰু আমি আশা কৰিম যে জুবিনদাৰ আত্মা য'ত আছে সদগতি লাভ কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই লতাশিল খেলপথাৰত অনুষ্ঠিত কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সমগ্ৰ অসমৰ প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন শাখাগোট ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰি আহিছোঁ আৰু আহিব লগা সময়খিনিত জুবিনদাৰ সত্তাটোক আমি মানুহৰ মাজত জীয়াই ৰাখিব লাগিব তেখেতৰ সৃষ্টিৰাজিক লৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাতে গোটেই তেওঁৰ চৰ্যাটোক বোৱাই নিব পাৰোঁ সেই পৰিকল্পনাৰে আগবাঢ়ি যাবৰ কাৰণে সকলোকে সংকল্পিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ আকৌ দেখুৱাম মই অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান দেখুৱাইছোঁ তাৰপিছত পুনৰ আহিম আপোনালোকৰ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ বিভিন্নজন আহিছে বিভিন্ন স্থানৰ পৰা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শিল্পীগৰাকীৰ যি ইয়াতে প্ৰতিকৃতি ৰখা হৈছে প্ৰতিকৃতিৰ সন্মুখত
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে কোনোবাই ধূপ লৈ আহিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ফুল অৰ্পণ কৰিছে সকলোৰে প্ৰিয় শিল্পী সকলোৰে অতি মৰমৰ জুবিন গাৰ্গ বুলি ক'লে এটা মৰম জুবিন গাৰ্গ বুলি ক'লে এটা মনত উত্তাপৰ সৃষ্টি হয় যি উত্তাপে আচলতে পাৰ ভাঙি সকলোকে জয় জুবিন চাওক এগৰাকী জ্যেষ্ঠ ব্যক্তি তেওঁ হঠাৎ চিঞৰি উঠিছে জয় জুবিন যিটো আচলতে জেদজিৰ কথা বুলি কয় যে জুবিন গাৰ্গৰ যিসকল ফেন ক্লাবৰ সদস্য আছিল তেওঁলোকেহে জয় জুবিন বুলি চিঞৰে কিন্তু আজি দেখা গৈছে জ্যেষ্ঠজনো আহি চিঞৰিছে আমি দেখুৱাইছোঁ এইদৰে সকলোৱে প্ৰতিকৃতিত ধন্যবাদ জ্ঞাপন কৰিছোঁ।